পিছত যাব সমাধিত ফুল দিবলৈ মৃত্যুৰ পিছতহে যায় দেই অসমত সমাধিত ফুল দিবলৈ যাব মৰাৰ পিছত মই নোহোৱাৰ পিছত কোনো যাতে মোৰ সমাধিত ফুল এপাহু বা যিকোনো কাৰণত মোৰ শৰীৰৰ মৃত শৰীৰৰ ওপৰত ফুল দি পেলাই মোক আৰু আদৰ নিদিয়াই ভাল বুলি মই ভাবোঁ। আচ্ছা মই এটা কথা অনুভৱ কৰোঁ আপুনি ধৰি লওক বৰ্তমান সময়ত আপুনি যিটো স্বীকৃতি পাব লাগিছিলে এজন শিল্পী হিচাপে সেই ক্ষেত্ৰত আপুনি কোনোবাখিনিত অৱহেলিত হৈছে নেকি আপুনি অনুভৱ কৰে নেকি? মোৰ এনেকুৱা নাই মোৰ গীতে মই কাৰো স্বীকৃতি বিচাৰি গান গোৱা নাই আৰু বিহু মঞ্চ কৰিম বুলিতো মই গান কৰাই নাই। মই গান ভাল পাওঁ, মই জনতা ভাল পাওঁ, মই নামঘৰ ভাল পাওঁ, মই মছজিদ ভাল পাওঁ, মই মন্দিৰ ভাল পাওঁ, গীৰ্জা ভাল পাওঁ, গুৰুদ্বাৰ ভাল পাওঁ, সেইমুখী জনমুখী মানুহবিলাক ভাল পাওঁ। যিয়ে মাতে কোনোবাই ক'লে মই সকলো ভাষালৈ গান গাবলৈ মোৰ ভাল লাগে। কোনোবাই যদি কৈ দিয়ে বা মোক শিকাই দিয়ে মই কৰোঁ তেনেধৰণে আৰম্ভ কৰি মই ভাল পাওঁ। আৰু অৱহেলাটো মোৰ গানে মোক কাহানি অৱহেলা কৰা নাই। মোৰ গানে সকলো সদায় মৰম কৰি আছে। মোৰ শ্ৰোতাই সকলো সকলে সদায় মৰম কৰিছে, সদায় হাবিয়াস কৰে, সদায় আশাৰে ৰৈ থাকে। কিন্তু ডাঙৰ কথা হ'ল কি ধৰি লোৱা যে ক'ৰবাত নহয় ক'ৰবাত অত্যন্ত বেছিকৈ মোক অৱহেলা কৰা অসমৰ জনতাই মোৰ শ্ৰোতা অনুৰাগীয়ে প্ৰত্যক্ষ কৰি আছে। কেনেকৈ কৰিছে তাৰ এটা সাধাৰণ উদাহৰণ দিব খুজিছোঁ। অসমৰ বহুকেইটা প্লেটফৰ্ম আছে, বহু আমাৰ ডিজিটেল প্লেটফৰ্মে হওক বোলা কিবা কিবি তেওঁলোকৰ যেতিয়া কিবা কিবি ফেষ্টিভেলবিলাকৰ হৰ্ডিংছ লাগে ক'ৰবাত শংকৰদেৱৰ পৰা আৰম্ভ কৰি একেবাৰে অসমৰ সকলো প্ৰজন্মৰ সকলোৰে তাত শিল্পীসকলৰ বা তেনেকুৱা শিল্পী সনাতনসকলৰ নাম থাকে বা কিবা ক'ৰবাত ফটো। কিন্তু মই ঘপকৈ গাড়ী চলাই মোৰ এইটো দুখ আক্ষেপ একো নাই, কিন্তু মোৰ এটা এই অৱহেলা বা এই মই ভাবোঁ এইটো এটা মানে অন্যায় অথবা অৱহেলা বা কিবা এটা ক'ৰবাত ঈৰ্ষা কৰাৰ কাৰণটোৰ কাৰণে মোৰ ভাল লাগে। কিয়নো তাত মোৰ ফটোখন বা মোৰ সাধাৰণ ফটোখনৰ কাৰণে অকণমান জাগা নজোৰাটো কাৰোবাৰ ঈৰ্ষা, সেইটো মোৰ প্ৰপাৰ্টি হৈ যায়। এইটোৱে মোৰ ভাল লাগে। মই ভাবোঁ এনেকুৱা অৱহেলা লাহে লাহে হয়তো কমিব বা কেতিয়াবা হয়তো এইটো মই জনতাই বা মোৰ শ্ৰোতা অনুৰাগীয়ে ইয়াৰ উত্তৰ পাব। যিসকলে আইলৈ যায় যি হাত বাইলৈ সেই হাত, হনুমানৰ নেগুৰৰ জুই হনুমানে নিজেই নুমুৱাব লাগিব। গতিকে মইনো কি ক'ম। মই এইখিনিতে এটা কথা কওঁ, আচলতে মানুহক যিসকল যোগ্য ব্যক্তিসকলে আচলতে যোগ্য শিল্পীসকলে জীৱিত অৱস্থাতে যদি সন্মান নাপায় সেই সন্মানৰ আচলতে কোনো মূল্য নাথাকে। গতিকে আজি এজন প্ৰকৃত সন্মানৰ যোগ্য ব্যক্তি মোক বহি আছে। পিছত যাব সমাধিত ফুল দিবলৈ মৃত্যুৰ পিছতহে যায় দেই অসমত সমাধিত ফুল দিবলৈ যাব বোধহয়। সেইকাৰণে মহামান্য হোমেন বৰগোহাঁই ছাৰে মহামান্যজনে বোলে কৈ থৈ গ'ল যে অসমীয়া খঙতে ক'লে নেকি অসমীয়া খাৰ খোৱা জাতি কিবা শৰাধ খোৱা জাতি নহয় শৰাধ খোৱা জাতি বুলি খঙতে কৈ পালে আৰু কৈ দিলে। নিশ্চয় নোহোৱাও নহয় নেকি সেই সময়ত ভূপেন দা জীৱিত সময়ত তেওঁৰ হস্পিটেল বা সেই চিকিৎসালয়ত থকা সময়ত যদি ইমান খবৰ ৰাখিলেহেঁতেন ভূপেন দাই অসম চৰকাৰৰ সহায়ত ইমান দূৰৰ পৰা আহিবলগীয়া নহ'লহেঁতেন। তেওঁৰ বডি বা তেওঁৰ কায়া ছায়া হৈ ইয়ালৈ নাহিলহেঁতেন। এইটো সদিচ্ছা অসম চৰকাৰক মই ধন্যবাদ দিওঁ। এটা সুন্দৰ ঠাই তেখেতৰ কাৰণে বিবেচনা কৰিলে, সুন্দৰ ঠাই জিলিকি থকাকৈ এইবিলাক। কিন্তু সেই দেখিয়ে বোধহয় ক'লে যে অসমীয়া শৰাধ খোৱা জাতি বুলি ক'বই দিয়া ইমান বিদ্বানী মানুহ। তো এতিয়া মই ভাবোঁ আমাৰ ক্ষেত্ৰত যাতে শৰাধ খাবলৈ বেছি চিন্তা নকৰে, যাতে জীয়াই থাকোঁতে ফুল দিয়ে বা ফুল দিয়ে সেইবিলাক দিয়ক। আৰু মৰাৰ পিছত মই নোহোৱাৰ পিছত কোনো যাতে মোৰ সমাধিত ফুল এপাহু বা যিকোনো কাৰণত মোৰ মৃত শৰীৰৰ ওপৰত ফুল দি পেলাই মোক আৰু আদৰ নিদিয়াই ভাল বুলি মই ভাবোঁ। হয়, আপোনালোকে গম পালে হয়তো ভিতৰত যথেষ্ট ক্ষোভো আছে তেখেতৰ আৰু ক্ষোভখিনি উজাৰিছে, হয়তো ক্ষোভ আমাৰো আছে।